28 মাৰ্চৰ পৰা আজি 6 এপ্ৰিললৈকে আমাৰ আশ্ৰা ৰেয়প আৰু ডিব্ৰুগড় ৰেলৱে ৱৰ্কশ্বপ নৱম বাৰ্ষিক ৰেলৱে বিহু উদযাপন সমিতিৰ তৰফৰ পৰা আমি এই 10 দিনীয়া বিহু নাচৰ আখৰা কাৰ্যসূচী আমি অনুষ্ঠিত কৰিছোঁ। আমি যি নতুন চাম আহিছে যুৱ চাম, তেওঁলোকৰ মাজত আমাৰ বিহু সংস্কৃতি পৰিচয় কৰি দিয়াটো আমাৰো এটা নৈতিক দায়িত্ব আৰু কৰ্তব্য বুলি আমি অনুভৱ কৰোঁ। সেয়ে আমি এই বিহুৰ আখৰা অনুষ্ঠিত কৰিছোঁ। ইয়াৰ আগতে আমি ধাৰাবাহিকভাৱে আমাৰ আশ্ৰা ৰেয়পে আমি কৰ্মব্যস্ততাৰ মাজতে আমি যিখিনি সহায় সহযোগ কৰিব পাৰোঁ নেকি, আমি এনেকুৱা আশ্ৰমলৈ গৈছোঁ, আমি বিহু আখৰা অনুষ্ঠিত কৰি আহিছোঁ আৰু আগন্তুক দিনতো আমি এনেধৰণে আখৰা বা বিভিন্ন ধৰণৰ কাৰ্যসূচী আমি কৰি যাম বুলি আমি প্ৰতিশ্ৰুতিবদ্ধ। আজি আমাৰ এই মুখ্য প্ৰশিক্ষক হিচাপে লোকনৃত্য যি পুৰস্কাৰপ্ৰাপ্ত শ্ৰদ্ধাৰ দিগন্ত বৰা ডাঙৰীয়া, প্ৰস্তুতি বৰদলৈ, বিহুৱতী প্ৰস্তুতি বৰদলৈ বাইদেউ, তেনেকৈ আমাৰ 3গৰাকী বিহুৱতী প্ৰশিক্ষণ প্ৰদান কৰি আহিছে আৰু এই প্ৰশিক্ষণত প্ৰায় আপুনি দেখা পাইছে 2 শতাধিক প্ৰশিক্ষাৰ্থী অংশগ্ৰহণ কৰিছে। আৰু আজি এই সভাখনত আপোনাৰ দেখা পাইছে আমাৰ এই অঞ্চলটোৰ চহৰৰ এই যি নালিপুলৰ জাতি ধৰ্ম বৰ্ণ নিৰ্বিশেষে প্ৰায় হাজাৰো অধিক ৰাইজে যি উপস্থিত থাকি আজি এই অনুষ্ঠানটো যি জীপাল কৰি তুলিলে, আমি সকলোলৈ আজি আমাৰ আন্তৰিক আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ। 10 দিনীয়া বিহু নাচ আৰু বিহু নাচৰ আখৰা কৰি আহিছোঁ। আজি শেষ দিন সামৰণি। আমি ইয়াৰ পূৰ্বেও আশ্ৰা অনুষ্ঠানৰ যোগেদি প্ৰশিক্ষণ দি আহিছোঁ। মাজতে ঢোলৰ প্ৰশিক্ষণো দিছিলোঁ। এবছৰ আমি পৰা নাই ঢোলৰ প্ৰশিক্ষণ দিবৰ কাৰণে, কিন্তু নাচনৰ প্ৰশিক্ষণ দিয়া হৈছে। আমাৰ নাচনী প্ৰায় 200ৰো অধিক নাচনীয়ে অংশগ্ৰহণ কৰিছে। খুব সুন্দৰ এটা পৰিৱেশ আৰু ৰেলৱে গোটেই কৰ্মচাৰীসকল সহযোগ কৰিছে। আজি সামৰণি অনুষ্ঠানতো বিভিন্ন বিশিষ্ট ব্যক্তিসকল আহিছে। আমি তেওঁলোকক নিমন্ত্ৰণ কৰিছিলোঁ। সাংবাদিক আহিছে, তাৰ উপৰি আমাৰ ডেপুটি CME ডাঙৰীয়া আছে, আমাৰ ৰেলৱে হস্পিটেলৰ একাদশ সোণোৱাল ডাঙৰীয়া আহিছে, তাৰ উপৰিও অন্যান্য যিসকল অভিভাৱক আছে অভিভাৱক যথেষ্ট আহিছে আৰু সকলো সহযোগিতাত খুব সুকলমে আমি অনুষ্ঠানটো সামৰণি মাৰিছোঁ। আজিৰ দিনটোত আমি যথেষ্ট আশাবাদী যে এই যি আখৰা অনুষ্ঠান, এই আখৰা অনুষ্ঠানে অনাগত দিনত বিহুৰ যি মানে পৰিচালিত যি এটা অনুষ্ঠান, নাচৰ যি অনুষ্ঠান, আমি মঞ্চত যি হ'লেও নাচৰ আহিলে আমি মঞ্চলৈ বিহু গুচি গ'ল। গতিকে এই মঞ্চত বিহু অনুষ্ঠিত কৰিব হ'লে বা মঞ্চত পৰিৱেশন কৰিবলৈ হ'লে কিছুমান নিয়ম কানুন বা জনাটো অতি প্ৰয়োজন আৰু সেইখিনিকে আচলতে আমি নতুন যিখিনি উঠি অহা চামক আমি শিকাবলৈ চেষ্টা কৰিছোঁ। আমাৰ এই চেষ্টাত সকলোৱে সহযোগিতা কৰিছে। নৱম বাৰ্ষিক যি আঞ্চলিক যি ইয়াত মানে বিহু অনুষ্ঠিত কৰা হয়, সেই কমিটিও ইয়াত জড়িত হৈ আছে। গতিকে আমি আটাইয়ে লগ লাগি এনেদৰে অনুষ্ঠিত কৰি আহিছোঁ। গতিকে আমি সকলোকে ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু ইমানেই।